সাতাদেৱ বৰ্গ পঞ্চ পৰ্বা আবিদ্যাক হস্ত সৃষ্টি কয় নৱমত অনত কুমাৰ আদিজত দেৱগণ আৰাক দশম স্বৰ্গ বোলে সৰ্বজন এই দশ বিধ সৃষ্টি কহিলো তোমাত অবাকুত জিলা ব্ৰহ্মা কহিলো সাক্ষাৎ আৰু যেন মতে হুয়া আছে প্ৰাণীগণ বিশতিয়া জাত তাক কৰিব বৰ্ণন আৰে কোনি উপজেন কালৰ ব্যৱস্থা যত কহু কবে ঈশ্বৰৰ লীলা কথা গুণানৰ নাৰী গণ হুয়া এক মন দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি বিষয়ববীয়াসকল আমি কাৰ্যসূচী অনুযায়ী এতিয়া ধৰ্ম আলোচনী ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে এই বেজগাঁও নামঘৰত 49 সংখ্যক পাল নামবাৰী আমি অনুষ্ঠিত কৰিছিলোঁ। এই অনুষ্ঠিত কৰিবলৈ যাওঁতে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে আমাৰ এই অনুষ্ঠানভাগি আৰম্ভ হৈছে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিৰ মহাপাল নাম ভাগ বেজগাঁও নামঘৰত যোৱা 23 জানুৱাৰীৰ পৰা 23 জানুৱাৰীৰ দিনা পুৱা আমাৰ ধৰ্মধ্বজা উত্তোলন হয়। এই ধৰ্মধ্বজা উত্তোলনত আমাৰ বিভিন্ন গাঁও আমাৰ সদস্য গাঁও আছে প্ৰায় 31খন গাঁৱৰ আমাৰ ব্যক্তিসকলে আহি ধৰ্মধ্বজা তেখেতসকলৰ প্ৰতিখন গাঁৱৰ উত্তোলন কৰে। লগতে এটা শ্বহীদ তৰ্পণ হয়। শ্বহীদ তৰ্পণত আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমাৰ যিসকল ব্যক্তিয়ে এই অনুষ্ঠানৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি বৰ্তমান প্ৰয়াত হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতে আমাৰ এজন নামাচাৰ্য বিনন্দচন্দ্ৰ আমি মহন্তদেৱক আমি শিৱসাগৰৰ পৰা আমি আমন্ত্ৰণ কৰি আনো। মহন্তদেৱে আহি নাম প্ৰসংগ কৰে। নাম প্ৰসংগৰ পাছতে বিভিন্ন অনুষ্ঠান হয়। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ দিহানাম বৰগীত লোকগীত নৃত্য লগতে আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে দিহাৰ সম্ৰাট কমলা গগৈয়ে আহি যোৱা ৰাতি যথেষ্ট তেখেতে দিহানামেৰে আৰু এই অঞ্চলৰ যুৱক যুৱতীসকলক লগতে আমাৰ দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিক বহুতো উপকৃত কৰিলে। পৰৱৰ্তী সময়ত ভাগৱত পাঠ আমি চলি থাকে। আজিৰ দিনত আজি 2024 তাৰিখে আমাৰ এখন ধৰ্মালোচনী সভা হয়। এই ধৰ্মালোচনী সভাত ইতিমধ্যে আমি 2জন ব্যক্তিক আমি তেখেতসকলক আমি স্মৰণ কৰোঁ। সেই 2জন হৈছে প্ৰয়াত দীন বৰা আৰু এজন হৈছে থুলেশ্বৰ কাকতি। তেওঁলোক হৈছে আমাৰ 2জন প্ৰাক্তন সম্পাদক আছিল। তেওঁলোকৰ দিনতেই এই নামভাগি যথেষ্ট আমাৰ আগবাঢ়ি গৈছিল। সেইকাৰণে আজি আমি তেখেতসকলৰ স্মৰণত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত কৰিছোঁ। ধৰ্মালোচনী সভাৰ মূল বিষয়বস্তু হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষাৰ তত্ত্ব আৰু অসমীয়া সমাজত দিয়াৰ প্ৰভাৱ। এই অনুষ্ঠানৰ কাৰণে আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। ডক্টৰ ৰাতুল চন্দ্ৰ বৰা তেখেত অৱসৰপ্ৰাপ্ত অধ্যাপক অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট। সঞ্চালক হিচাপে ডক্টৰ পংকজ ভূঞা সহযোগী অধ্যাপক বুৰঞ্জী বিভাগ জয়া গগৈ মহাবিদ্যালয় আৰু উদ্বোধক হিচাপে ভাস্কৰ বৰা অধ্যক্ষ উদয়ন একাডেমী যোৰহাট আৰু দেৰগাঁও। আমি তেখেতসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলে ইতিমধ্যে এই অনুষ্ঠানত তেখেতসকলে ভাষণ প্ৰদান কৰিয়ে আছে আৰু ভাবিছোঁ যে ইয়াৰ পাছতে যেতিয়া আমাৰ সফল সমাপ্তি হ'ব তাৰ পাছতে আকৌ আমাৰ ৰাতিলৈও বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন গাঁৱৰ আইসকলৰ নাম পৰিৱেশন কৰা হ'ব। গতিকে আমি কালিলৈ 25/1/2024 তাৰিখে আমি এটা মহাপাল নাম অনুষ্ঠিত কৰিম। এই মহাপাল নাম ভাগি আমাৰ অনুষ্ঠিত হ'ব। বিভিন্ন গাঁৱৰ ভক্তসকল আহি এই নামত অংশগ্ৰহণ কৰিব। তাৰ পাছতেই আমাৰ এটা নীতি নিয়ম আছে যে দ্বিতীয় বছৰৰ কাৰণে আকৌ কোনে নাম নিমন্ত্ৰণ কৰে তাতেই আমাৰ আলোচনা হ'ব আৰু তাতে আকৌ নিমন্ত্ৰণিৰ কাৰণে শৰাই পেলাব। তাৰপাছত ভাওনাই ৰাতিলৈ সামৰণি পৰিব। ভাওনাখন হৈছে আমাৰ স্থানীয় যুৱকসকলে তেখেতসকলৰ যিসকল ডেকা যুৱক যুৱতী আছে তেখেতসকলৰ দ্বাৰা দক্ষযজ্ঞ ভাওনাখনি অভিনীত হ'ব
আৰু সকলোৱে ইয়াৰ কাৰণে আগ্ৰহেৰে বাট চাই আছে। কালিলৈ ৰাতি তেখেতসকলৰ কাৰণে অতি আনন্দৰ দিন, কিয়নো ভাওনা সংস্কৃতিটো আমাৰ বজাই ৰাখিছে আমাৰ সাধাৰণতে গাঁৱৰ অঞ্চলবিলাকত। গতিকে আশা কৰিছোঁ যাতে সকলো অনুষ্ঠানে আমাৰ সফল হ'ব। আমি সঁচাকৈ খুব ভাল অনুভৱ হৈছে যে আমাৰ সমগ্ৰ গাঁওবাসীয়ে অধিক কষ্টৰে অতি কম দিনৰ ভিতৰতে এনেকুৱা এটা অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত কৰিবলৈ সক্ষম কৰি তুলিছে। গতিকে সকলোকে আমি ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিসমূহ অনুষ্ঠান হৈছে সেই অনুষ্ঠানখিনিৰ পৰা আমাৰ উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত যাতে এনেধৰণৰ অনুষ্ঠান পাতিবলৈ আগবাঢ়ি আহে আমাৰ ৰাইজ, সেই আশা ৰাখিছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।